Hello viewers, welcome back to my channel. Aji moi eta fruit cake share korim. Moi Fanta re banam. Fanta khini moi loi loisu oloman. Etia moi eta basanot moi prothomote dry fruit khini olok somoy 1 ঘন্টা মান soak kori thom. Moi badam loi loisu. Khejur khini moi olok horuke kati lolo. Kismis loi loisu. Eituka dalchini moi olok somoy eta soak kori pele thoi dim. Fanta khini ate di diu প্রায় 1 ঘন্টা মান মই এনেকে থৈ দিম মই চেনি হাফ কাপ লৈ লৈছো এখিনি মই ক্যাৰামেলাইজ কৰি লম এতিয়া মই বাউল এটাতে অলপ বাটাৰ লৈছো অইল লৈ লৈছো 1/3 মই এটা দই লৈ লৈছো 3 টেবুলস্পুন তে মই মিল্ক মেড লৈ লম এটা মই মিল্ক দি যাম অলপ অলপকে এটা মই ক্যাৰামেলাইজ কৰি লোৱা সুগাৰ খিনি ইয়াতে দি দিম এতিয়া মই এখিনি হৈ গৈছে লিকুইড পাৰ্ট খিনি এতিয়া মই ড্ৰাই ইনগ্ৰেডিয়েন্টস খিনি ৰেডি কৰি লম চালনি লৈ লৈছো ময়দা 2 কাপ লৈ লৈছো 3 চামুচ মিল্ক পাউডাৰ লৈ লৈছো 1 পিঞ্চ নিমখ লৈ লৈছো বেকিং পাউডাৰ 1 চামুচ লৈছো আৰু বেকিং সোডা মই হাফ টিস্পুন লৈ লম ইলাচি 3টা মান খুনি পেলাই দি দিছো ইয়াতে এইখিনি মই ভালদৰে সক হৈ গল এতিয়া মই এইখিনি মিলাই যাম এতিয়া মই ওপৰত অলপ ড্ৰাই ফ্ৰুটছ দি সজাই দিম এয়া মই এতিয়া হৈ গল এখিনি মই এতিয়া বেক কৰিম এতিয়া মই এটো প্ৰিহিট কৰিয়ে থৈছিলো এতিয়া প্ৰায় 40 মিনিটৰ কাৰণে মই বেক কৰিম মই ফ্লেমটো এতিয়া লো কৰিয়ে থৈ দিম 40 মিনিটস হৈ গল মই এটা চাই লও তো ধুনিয়াকে হৈ গৈছে এবাৰ চাই লও সম্পূৰ্ণ হৈ গৈছে এতিয়া মই এটো নমাই থৈ দিও মই ঠাণ্ডা হলে কাটি দেখুৱাম কেকটো মোৰ ঠাণ্ডা হৈ গল মই উলিয়াই আনিলো যথেষ্ট ফুলিছে স্পঞ্জিও লাগিছে দেখাত মই এটা কাটি দেখুৱাম আপোনালোকক যথেষ্ট স্পঞ্জি হৈছে কেকটো এয়া ফান্টাৰে বনোৱা ফ্ৰুট কেক যথেষ্ট টেস্টি হয় খাবলৈ ভিডিওটো ভাল পালে লাইক কমেন্ট শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব চেনেলটো থ্যাংক ইউ